যে চাৰিমুঠি জীৱৰ ভিতৰত মানুহে ঈশ্বৰৰ কথা শুনিব ক'ব গাব পাৰে তে এই মানুহৰ জন্ম পাই পেলাই ঈশ্বৰৰ কথা নোকোৱা নুশুনা নোগোৱাকৈ যাতে আমি জীৱনটো পাৰ কৰিব লগা নহয় তাৰ প্ৰতি আমাক আহ্বান জনাইছে পুৰাণৰ সূৰ্য ইটো মহাভাগৱত ব্যাস মহামুনি আকৌ কৰিলা মহত্ব শুক মানে নাৰদৰ পৰামৰ্শ মতে নাৰদে ব্যাসক ক'লে যে তুমি গোটেই জগতকে ভুল পথে পৰিচালিত কৰিলা মানুহক হিংসা ধৰ্ম শিকাই দিলা যাৰ কাৰণে মানুহবিলাক কেনেকুৱা স্বভাৱে লম্পট বিষয়ত অনুৰাগ স্বৰ্গ পাইব বুলি ৰংগে কাটে হংসচাক হাঁহ ছাগৰ পাৰ বলি দিলে স্বৰ্গ সুখ পাবা বুলি ক'লে চব জপিয়াই পৰিল ফলত কি হ'ল সিজিলত তোমাৰ ঋষি পৰম অন্যায় নাহি সুস্থ চিত্ত তব সেহি অভিপ্ৰায় তুমি এই ধৰণে মানুহক বিপথে পৰিচালিত কৰাৰ কাৰণে তোমাৰ পাপ হ'ল আৰু যাৰ কাৰণে তুমি এতিয়া এই অসুস্থতাত ভুগিব লগা হৈছে এতিয়া ব্যাসে ক'লে উপায় এটা আছে মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ তুমি এতিয়া ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰি এই 17খন পুৰাণত তুমি যি ভুল পথেৰে সমাজ পৰিচালনা কৰিলা ভাগৱত সূৰ্য পুৰাণৰ দ্বাৰা তুমি তাক নৎসাত কৰি দিয়া তোমাৰ হাতেৰে ৰোৱা পুলি তুমি নিজেই নিজৰ হাতেৰে উভালি দিয়া আনে উভালিবলৈ গ'লে যদি জ্ঞানী গণে তাকো কৰে নিবাৰণ আউৰ তাৰ বচন নমানে একোজন বোলে উপালম্ভ কৰি বচন খণ্ডিত ব্যাসতো অধিক পঢ়িল এহেন্তে পণ্ডিত গতিকে তোমাৰ বিৰোধ কৰিবলৈ গ'লে মানুহে ক'ব এওঁ আকৌ ব্যাসতকৈও পণ্ডিত আহিল এই বুলি ক'ব গতিকে এতিয়া তুমি নিজেই ভাগৱত প্ৰণয়ন কৰি ভাগৱতৰ দ্বাৰা 17খন পুৰাণত যি ভুল পথ দিলা নৎসাত কৰি দিয়া নহ'লে বিকল্প নাই হেন শুনি ব্যাসে কৰিলন্ত ধ্যান হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান লগে লগে ধ্যানত বহিলে আৰু কৃষ্ণক দেখা পালে কেনেকৈ বামপাশে মায়া দক্ষিণত ভক্তি মাও দেখি ব্যাস ঋষিৰ ৰোমাঞ্চ ভৈল গাও মায়ে বান্ধন্ত ভক্তি মাও মেলাৱন্ত দুহান্তু মধ্যত আছা ভগৱন্ত আমাৰ সকলোৰে হৃদয়তে ভগৱন্ত আছে কিন্তু পথ দুটা দিছে এটা বাওঁ এটা সোঁ এটা আগম এটা নিগম এটা প্ৰবৃত্তি এটা নিৰ্বৃত্তি এটা সকাম এটা নিষ্কাম এটা সগুণ এটা নিৰ্গুণ আমি কোনটো পথে যাব লাগিব এতিয়া ব্যাসে দেখিলে বাওঁ পথে ফালে যোৱাবিলাক অৰ্থাৎ আগম শাস্ত্ৰৰ মতে আপুনি আজি তাৰিখত চলিব পাৰিব কিন্তু আপুনি অহা যোৱা কৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰমন হৈ থাকিব লাগিব মানে আপোনাক মায়ে বান্ধি পেলাব ভগৱন্তৰ ওচৰলৈ যাব নিদিয়ে গতিকে আমি ভক্তি মাৰ্গতে অৰ্থাৎ ভাগৱত শাস্ত্ৰ মতেদি আমি নিজক চলাব লাগিব আমাৰ নিজৰ মংগল আমি নিজে কামনা কৰিব লাগিব আনে কৰিব নোৱাৰে আপোনাৰ পৰিয়ালটো আপুনি ভাল কৰিব লাগিব আপোনাৰ সমাজখন আপোনালোকে ভাল কৰিব লাগিব আপোনালোকৰ ঘৰখন আপোনালোকে ভাল কৰিব লাগিব আনে কৰিব নোৱাৰে আৰু কেনেকৈ ভাল কৰিব লাগিব ভাগৱতে তাৰ সিদ্ধান্ত দিছে আনৰ কথা শুনিব নালাগে গতিকে আৰু অন্তৰ্গত পৰমাৰ্থ কথা যত মই মাত্ৰ জানো নাৰদৰ প্ৰসাদত তে শুকে কৈছে যে এই তোমাক কোৱা কথাখিনি মই পিতাদেউৰ মুখৰ পৰা জানিছোঁ মুতহন্তে মহামুনি শুকে জানি লন্ত আৰু মোৰ পৰা শুকে জানিছে ব্যাসে কৈছে মোৰ পৰা শুকে জানিছে বিদুৰে ইহাক জানন্ত কি নজানন্ত বিদুৰে জানে নে নাজানে মোৰ সন্দেহ টিকা ভাষ্য চাই মহা বুদ্ধিৰ প্ৰভাৱে কেহুজনে আৰু তত্ত্ব অৰ্থক নাপাৱে মই নিজৰ মতে নহয় টিকা ভাষ্য চাই এই কথাখিনি ইয়াত লিপিবদ্ধ কৰিছোঁ বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আমি যিখিনি কথা ইমান কৰে শুনি আছোঁ কৃষ্ণৰ মুখৰ বাণী তাক বেদবাণী বুলি কয় যাক বেদ কহে সেইটো ঈশ্বৰৰ সাক্ষাৎ ঈশ্বৰৰ হুন্তে যিটো হুয়া আছে যাত দে ভাগৱত হৈছে ঈশ্বৰৰ মুখৰ বাণী ই শাশ্বত ই সনাতন মানুহ জাতি থকালৈকে পৃথিৱী থকালৈকে ভাগৱতৰ কথা আমাৰ জীৱনত খাটি থাকিব গতিকে শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ ভকতিৰ প্ৰসাদ নিৰ্মল যাৰ মন আমি মানে শুদ্ধভাৱে এক ঈশ্বৰত শৰণ ল'ব লাগিব আৰু ভক্তি কৰি আমাৰ মনটো শুদ্ধ কৰিব লাগিব শিশি মহাজনে আৰু তত্ত্বক জানই ভাগৱত পুৰাণৰ পঢ়িলোঁ নিশ্চয় এক ঈশ্বৰত শৰণ ল'ব লাগিব আৰু তত্ত্বখিনি আমি ভাগৱতৰ পৰা জানিব লাগিব শুনিব লাগিব গতিকে অন্য মানুহে ইয়াৰ তত্ত্ব নাপায় জানিয়া কৃষ্ণত কৰা একান্ত ভগতি কলি যুগে কৃষ্ণ নাম কীৰ্তনেহে গতি
আমি কলি যুগৰ মানুহ হিচাপে ঈশ্বৰৰ শৰণ লৈ ভগৱন্তৰ নাম লোৱা বিনে আৰু আমাৰ গত্যন্তৰ নাই। এতিয়া আমি এতিয়া দাপৰ আৰু ত্ৰেতা বা মানে সত্য যুগৰ নীতিৰে ধ্যান যজ্ঞ পূজা কৰিলে নহ'ব, কৰিব পাৰিব কিন্তু ফল নাপাব। মানে আন প্ৰকাৰে যদি মোক ভক্তি কৰে তেতিয়াহ'লে নাপাব। মানে কপিলে মাকক কৈছে সমস্ত ভূততে মই আছোঁ সৰ্বক্ষণে, ইহাংক অৱজ্ঞা আতি কৰে যিটো জনে, বেদমন্ত্ৰে প্ৰতিমাতো কৰে অৰ্চন, নোহে কিছু ফল মাত্ৰ সবে বিড়ম্বন, পৰশৰী ৰত মোক বিদ্বেষ কৰয়, যদি পূজে প্ৰভু তাৰ চিত্ত শান্ত নয়, প্ৰাণিক উপেক্ষা কৰি পূজে মূঢ়মতি, নোহে ফল কৰে যেন ভস্মত আহুতি, প্ৰাণিক নিন্দিয়া মোক যিজনে পূজয়, তাতো মই তুষ্ট নহওঁ জানিবা নিশ্চয়। প্ৰাণী হিংসা কৰি মোক পুজিলে মই কেতিয়াও তাত সন্তুষ্ট নহওঁ। এতিয়া মাকে ক'লে তুমি কেনেকৈ সন্তুষ্ট হ'বা? অৱজ্ঞা, উপেক্ষা, দেশ, নিন্দা পৰি হৰি, তেবে মোক ভজিবেক ভক্তি ভাৱ কৰি। আজিৰ দৰে ঈশ্বৰৰ কথা শুনি ঈশ্বৰক ভজিব লাগিব। বোলে অন্য প্ৰকাৰে ভজিলে, অন্যথা পুজিলে মোক ফলক নাপায়, স্বৰূপ কৰিয়া মই কহিলোঁহো আই। খাটাং কৰি দিছে। মাকক কোৱাৰ চলৰে আমাৰ মানৱ জাতিক কৈছে, কোনো মানে সমাজক উদ্দেশ্যি নহয়, গোটেই মানৱ জাতিৰ কাৰণে এই তথ্য দিছে। তাৰপিছত কৈছে বিশ্বামিত্ৰ পৰাশৰ আদিমুনিগণ, জলবায়ু পত্ৰ মাত্ৰ কৰন্ত ভোজন, কামিনী জনৰ মুখ পদ্মসুললিত, দেখি তাৰা সবু ভৈলে কামে বিমোহিত। এতিয়া তোমালোকে চোৱা, আগৰ বৈদিক যুগত ঋষিমুনিসকলে ঘৰ দুৱাৰ এৰি ল'ৰা তিৰোতা এৰি গছৰ তলত বদৰিকাশ্ৰমত নিৰিবিলি স্থানত গৈ নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক একান্ত মনে ধ্যান কৰি যুগ যুগ মানে গছৰ পকা পাত আৰু বায়ু ভক্ষণ কৰি সিদ্ধি সাধন কৰিছিলে, কিন্তু ইন্দ্ৰিয়ক জয় কৰিব নোৱাৰিলে। বিশ্বামিত্ৰ ওলাই গৈয়ে মেনকাৰ প্ৰেমত পৰিল, পৰাশৰ মুনি ওলাই গৈয়ে মৎস্যগন্ধাৰ প্ৰেমত পৰিল। কিন্তু তোমালোকে কি কৰা? দধি দুগ্ধ ঘৃত মধু কৰি খালি অন্ন, প্ৰবন্ধিয়া প্ৰতিনিতে ভুঞ্জে যিটো জন, সিওজনে পাৰে যদি ইন্দ্ৰিয় জিনিত, বিন্ধগিৰি পাৰে তেবে সাগৰ তৰিত। আমি গৃহস্থী ধৰ্মত কি কৈছোঁ? দধি দুগ্ধ ঘৃত মধু শালি চাউলৰ ভাত খাই আজিৰ দৰে ভকতৰ সংগলৈ নহাকৈ আমি যদি ইন্দ্ৰিয় জয় কৰিব পাৰিম বুলি কোনোবাই দাম্ফি মাৰিব খোজে, তেতিয়া শংকৰদেৱে প্ৰত্যাহ্বান জনাই কৈছে যে বিন্ধগিৰি পৰ্বতটো সাগৰত উপঙি ফুৰিব। অৰ্থাৎ বিন্ধগিৰি পৰ্বতটো সাগৰত উপঙি ফুৰাটো যেনেকৈ অসম্ভৱ, আমিও ভকতৰ সংগলৈ নহাকৈ ঘৰতে শাস্ত্ৰ ভাগৱত গ্ৰন্থ পঢ়ি ইন্দ্ৰিয় জয় কৰিম বুলি ভবাটো তেনেকৈয়ে অসম্ভৱ। মনত ৰাখিব, ইন্দ্ৰিয়ক যিনিবাৰ যাৰ আছে মতি, সততে লৈয়োক সন্তৰ সংগতি। আমি যদি ইন্দ্ৰিয়ক জয় কৰিব পাৰোঁ বুলি ভাবোঁ, তেতিয়াহ'লে আজিৰ দৰে সাধুৰ সংগ ল'ব লাগিব। উদ্ধৱে কৈছিল, মই 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ, জ্ঞান বিজ্ঞান তদং ৰহস্য, সমস্ততে সিদ্ধ হস্ত, নাপামনে তোমাক নহ'বনে ভক্তি? তেতিয়া কৃষ্ণই উত্তৰত কৈছিল, মাধৱে বুলন্ত সখী, শুনা পৰিছেদ, শুনে খব শাস্ত্ৰ আৰু পঢ়ে 4 বেদ, তথাপি কৰিব মুঠ নোৱাৰে ভকতি, নলয় নৰে যেবে সন্তৰ সংগতি। আজিৰ দৰে সাধুৰ সংগলৈ নহালৈকে আমাৰ ভক্তি নহ'ব, জ্ঞান হ'ব, কিন্তু জ্ঞানে আমাক তৰাব নোৱাৰে। জ্ঞানে কৰ্মে তাৰিতে নপায়, ভকতি নপায়। বোলে সন্ন্যাস ব্ৰতৰ দ্বাৰা নাপাই বাহা মুক লাগ, জ্ঞানে বা সন্ন্যাসে নাপাই বাহা মুক লাগ, একাদশী উপবাসে। এয়া ভগৱন্ত নিজে যাবৰ সময়ত উদ্ধৱক কৈ গৈছে। আজি এই তথ্যটো নজনাৰ কাৰণেই, ভাগৱতৰ এই তথ্য নজনাৰ কাৰণেই আমাৰ উঠি অহা বহুত প্ৰজন্মই, আমাৰ সমাজত বহুত লোকে এতিয়া ব্ৰত আচৰণ কৰে। কোনোবাই শনিবৰীয়া, মঙলবৰীয়া, বৃহস্পতিবৰীয়া, আউসী, একাদশী, পূৰ্ণিমা, সংক্ৰান্তি ইত্যাদি ইত্যাদি। কোনোবাই ব্ৰত কৰিছে, আমি সমালোচনা নকৰোঁ, আলোচনা কৰিম। কাৰণ বেদৰ মতে যাজ্ঞবল্ক ঋষিয়ে কৈছে, তুমি ভাত লঘোণ কৰি শৰীৰক কষ্ট দি ব্ৰত আচৰণ কৰি জীৱক গতি দিব কৰা অপচেষ্টাতকৈ তুমি 11টা শতগুণ বিশিষ্ট হোৱা। 11টা সৎগুণ বিশিষ্ট হ'লে তুমি কোনো ভাত লঘোণ নকৰাকৈ, কোনো ব্ৰত নকৰাকৈ জীৱই মুক্তি লাভ কৰিব পাৰিব। কি কি 11টা গুণ?
অহিংসা সত্যম অস্তেয় ব্রহ্মচর্য অসহংগ্রহ শরীর শ্রম আস্বাদ সর্বভয়বর্জনম সর্বধর্ম সমানত্বম স্বদেশী স্পর্শ ভাৱনা হি একাদশ বিনম্ৰ ব্ৰত নিশ্চয়। এই 11টা সৎগুণ আমি নিজৰ লগতে পৰিয়ালবৰ্গক সমাজৰ লোকসকলক যদি আমি দিব পাৰোঁ তেতিয়াহ'লে কোনো ব্ৰত নকৰাকৈ শৰীৰক কষ্ট নিদিয়াকৈ আমি জীৱই গতি পাব পাৰিব। 1 নম্বৰ অহিংসা, কাকো হিংসা কৰিব নালাগে। কাক কৰিব? চবতে ভগৱান আছে, চবতে ভগৱান আছে। আজি সেই কথাটো নজনাৰ কাৰণে কোনোবাই কাৰোবাক আঘাত দি লগৰজনক কয়গৈ আজি আমুকাক মই একদম ঠিকছে দি দিলোঁ, ভাৰলৈকে ভেজাই দিছোঁ। ভগৱানে কৈছে কাক দিছা? চবতে দেখোন ময়ে আছোঁ। মোকে দুখ দিবা, মোকে আঘাত দিবা, মোকে অন্যায় কৰিবা, মোকে ঠগিবা, আকৌ মই তোমাক ভালে ৰাখিব লাগে? নহয়, ভাগৱত শুনি এই স্বভাৱটো এৰিবা, নহ'লে তোমাৰ কৰ্মই তোমাকে বান্ধিব। তুমি আনক আঘাত দিয়া মানে পাপ আই অপৰপীড়নম। আনক আঘাত দিয়া কথা কোৱাৰ লগে লগে তোমাৰ পাপ হ'ব। পাপ হোৱাৰ লগে লগে দুখ দুৰ্গতি আৰু 3 টাপে তোমাক মেৰিয়াই ধৰিব, তাৰ পৰা তুমি ৰেহাই নাপাবা। গতিকে 1 নম্বৰ কাকো হিংসা কৰিব নালাগে। অহিংসা সত্যম, সদায় সঁচা কথা ক'বলৈ যত্ন কৰিব লাগে। সঁচা কথা কোৱা মানুহে সাহসেৰে কথা ক'ব পাৰে, মূৰ তুলি কথা ক'ব পাৰে। মিছা কথা কোৱা মানুহ তললৈ মূৰ কৰি থাকে, ধৰা পৰাৰ ভয় কৰে। আপোনালোকৰ সমাজত সঁচা কথা কোৱা মতা মানুহ বা মাইকী মানুহ গৰাকীলৈ মিছা কথা কোৱাবিলাকে সমীহ কৰে। পৰিয়ালত সঁচা কথা কোৱাজনলৈ মিছা কথা কোৱাবিলাকে সমীহ কৰে। গতিকে আমি সদায় সঁচা কথা ক'ব লাগে। কিন্তু কেনেকৈ ক'ব লাগে? সত্য প্ৰিয় হিত। মনত ৰাখিব, সঁচা কথা হ'ল বুলিয়েই অহংকাৰ দাম্ফি মাৰি ক'লে নহ'ব। শুনিবলৈ ভাল পোৱাকৈ ক'ব লাগিব আৰু কোৱা কথাটোৱে আনৰ উপকাৰ কৰিব লাগিব। আপুনি বাক্যটো বা শব্দটো কওঁতে সাৱধান হ'ব যাতে আপোনাৰ কোৱা শব্দটো বা বাক্যটোৱে আনৰ অন্তৰত যাতে আঘাত দিব লগা নহয়। আনক আঘাত দিলেই আপোনাৰ পাপ হ'ব। পাপ আই পৰপীড়নম। তেতিয়া আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব, আয়ুস কাটি দিব। আনক দুখ দি কোনেও 100 বছৰ ভোগ কৰিবলৈ শান্তিৰে নাপায়। আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব আৰু আয়ুস কাটি দিব। মনত ৰাখিব কথাটো। গতিকে সত্য প্ৰিয় হিত, সঁচা কথা ক'ব লাগিব। অহিংসা সত্যম অস্তেয়, লোকৰ বস্তু চুৰ কৰিব নালাগিব। লোকৰ এটা চুৰ কৰিলে আপোনাৰ 2টা নিব। আনক এগুণ ঠগিলে আপোনাক 2 গুণ ঠগিব। ইফ উই ডিচিভ আদাৰ্ছ উই আৰ অলছ' ডিচিভ বাই আদাৰ্ছ। আনক ঠগি আপুনি কেতিয়াও সাৰি যাব নোৱাৰে, কাৰণ আমাৰ লগত 14 সাক্ষী 2জন কেৰণী ৰাখি থৈছে। 14 ভুৱনে লোক আছে যত মানে সবাহাৰে ন্যায় নীতি দেখে বিদ্যমানে। চিত্ৰগুপ্ত নামে 2 লিখক নিৰ্ভয় সবাহাৰে পাপ পুণ্য তেৰেজ কৰয়। গুপুত পাপক গুপ্ত লিখকে লিখয় দেখা মানে পাপ চিত্ৰ লিখন্ত নিশ্চয়। 14 জন সাক্ষীতাৰ ঠাকয় লগত ভান্দিবে নোৱাৰে পাপ পুণ্য আছে যত। আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে জন্মৰ পৰা মৃত্যুলৈকে কিমান ভাল কাম কৰি পুণ্য অৰ্জন কৰিছে আৰু কিমান বেয়া কাম কৰি পাপ অৰ্জন কৰিছে চিত্ৰ আৰু গুপ্তই লিখি যায়। চিত্ৰই দেখা পাপবিলাক লিখে, গুপ্তই নেদেখা পাপবিলাক লিখে। এতিয়া আপোনালোকে মোৰ মুখলৈ চাই আছে, মই ভাবিছোঁ চবেই ঠিকেই চাই আছে, কিন্তু কোনোবাই হয়তো মোৰ মুখলৈ চাই আছে মনে মনে ভাবি আছে এতিয়া ব্যাখ্যা দীঘল হৈ গৈ আছে, সময়ো বেছি হৈ গৈছে, এতিয়া ঘৰলৈ যোৱা সময়টো দেৰি হ'ব, ল'ৰা ছোৱালীকেইটা এৰি থৈ আহিছোঁ, ঘৰৰ কামখিনি পৰি আছে ইত্যাদি ইত্যাদি কোনোবাই মনতে ভাবি আছে। তেতিয়া গুপুত কেৰণীয়ে লগে লগে নম্বৰ কাটি দিব, বুজিছেনে? গুপুত কেৰণী আপুনি মনে মনে কি ভাবি আছে চব গুপুত কেৰণীয়ে লগে লগে নম্বৰ কাটি দিব। সেইকাৰণে আমি আজি সকলোৱে 100% পুণ্য নাপাবও পাৰোঁ, ভাৱৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু সেই কথাটো চিত্ৰগুপ্তই লিখিব আৰু 14 জনে চাব সঁচা লিখিছেনে মিছা লিখিছে। আমাৰ 14 জন দেৱতাক আমাৰ দেহৰ লগত ৰাখি থৈছে বুলি ভাগৱতে কৈছে, 5ম স্কন্ধ ভাগৱতে কৈছে দেই। চকুৰ লগত সূৰ্য দেৱতা, কাণৰ লগত দগদিকপাল, নাকৰ লগত অশ্বিনী কুমাৰ, মুখৰ লগত অগ্নি দেৱতা, জিভাৰ লগত বৰুণ দেৱতা, ছালৰ লগত বায়ু দেৱতা, হাতৰ লগত ইন্দ্ৰ দেৱতা, ভৰিৰ লগত বিষ্ণু দেৱতা। ভৰিত বিষ্ণু থাকে কাৰণে আমি ভৰিত সেৱা কৰোঁ। গুহ্যৰ লগত মিত্ৰ দেৱতা, লিংগৰ লগত প্ৰজাপতি, বুদ্ধিৰ লগত ব্ৰহ্মা, চিত্ৰৰ লগত বাসুদেৱ, মনৰ লগত চন্দ্ৰ, অহংকাৰৰ লগত ৰুদ্ৰ। এই 14 জন সাক্ষী আছে। মাধৱদেৱে ঘোষাত লিখিছে তুমি মোক ভাণ্ডা তোমাক মই ভাণ্ডু, 14 সাক্ষীক ভান্দিবা কোনো উপায়। এই 14 জনক আমি ঠগিব নোৱাৰোঁ। সেইকাৰণে আমি সদায় বেয়া এৰি ভাল ল'বৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে দেই।
ভাগৱতে দুটা বস্তু দিয়ে, এটা ভাল আৰু এটা বেয়া। গতিকে বেয়া এৰি ভাল লোৱাটোৱে হ'ব আমাৰ বৈজ্ঞানিক দৃষ্টিভংগী। আমি সেই আদৰ্শৰে যাতে আগবাঢ়ি যাব পাৰোঁ, আমাৰ ল'ৰা ছোৱালীখিনিক যাতে আমি তেনেকৈ আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে শেষত ক'লে কি বুলি যে আমাৰ এই 11টা সদ্গুণ অহিংসা, সত্যম, অস্তেয়, ব্ৰহ্মচৰ্য ৰক্ষা কৰিব, আয়ুস বাঢ়িব, স্মৃতি শক্তি বাঢ়িব, স্বাস্থ্য সুন্দৰকৈ থাকিব। আগৰ ঋষিমুনিসকলে ব্ৰহ্মচৰ্য ৰক্ষা কৰি আয়ুস বৃদ্ধি কৰিছিলে দেই, মনত ৰাখে। ব্ৰহ্মচৰ্য, অসহংগ্ৰহ, আমাৰ পৰিয়ালটো চলাবৰ কাৰণে, নিজে চলিবৰ কাৰণে যিমানখিনি দৰকাৰ তাতকৈ বেছি নিবিচাৰিব। বেছি বিচাৰিলেই আমাৰ শৰীৰত থকা বলীয়া শিয়াল কুকুৰৰ তেজ মানে বিয়ন কণ্ট্ৰোল হৈ যায় বুলি কৈছে। এজন ইংৰাজ দাৰ্শনিক পণ্ডিতে কৈছে, দি ব্লাড অফ ৱাইল্ড এনিমেল অলৱেজ ইন মেন, when we get what we need it remains in our control, when we get more than we want it is out of control. যে আমাক যিমানখিনি প্ৰয়োজনখিনি যেতিয়ালৈকে পাই থাকিম তেতিয়ালৈকে আমাৰ বলীয়া শিয়াল কুকুৰৰ তেজটো কণ্ট্ৰোল হৈ থাকে। আমি আৱশ্যকতকৈ যেতিয়া বেছি পাই যাম বা বেছি বিচাৰিম তেতিয়া আমাৰ বলীয়া শিয়াল কুকুৰৰ তেজ বিয়ন কণ্ট্ৰোল হৈ যাব। আজি আমাৰ সমাজত অনাচাৰ, বেভিচাৰ, ভ্ৰষ্টাচাৰ, হত্যা, লুণ্ঠন, ধৰ্ষণ কোনবিলাক মানুহে কৰিছে? সৰ্বসাধাৰণে নহয়, যিবিলাকে আৱশ্যকতকৈ বেছি বিচাৰিছে বা যিবিলাকে আৱশ্যকতকৈ বেছি পাইছে, সেইসকলৰ দ্বাৰাই এনেকুৱা ধৰণৰ অসামাজিক কৰ্মবিলাক হৈ আনকো অনিষ্ট কৰে, নিজেও অকালতে জীৱন এৰিব লগা হয়। তে অসহংগ্ৰহ, শৰীৰৰ শ্ৰম, আমি শাৰীৰিক পৰিশ্ৰম কৰিব লাগে, তেতিয়া শৰীৰৰ যিবোৰ শিৰা উপশিৰা সবল হৈ থাকে, বেমাৰে সহজে আক্ৰমণ কৰিব নোৱাৰে। বেদৰ এই তত্ত্বটো নাজানি এতিয়া আমাৰ বহুত মানে কোৱালিফাইড মানুহ, বহুত জনা শুনা মানুহে বহুত প্ৰটিনযুক্ত বস্তু খাই বেলি দুপৰলৈকে শুই থাকে। আপুনি যদি প্ৰটিনযুক্ত বস্তু খাই বেলি দুপৰলৈকে শুই থাকে, আপুনি ডায়েবেটিছ বিচাৰিব নালাগে, ডায়েবেটিছ গৈ আপোনাৰ ঘৰত সোমাই যাব। ডায়েবেটিছ বেমাৰ নিজে সোমাই যাব, আপুনি বিচাৰিব নালাগে। গতিকে আমাৰ বেদৰ মতে পৰিশ্ৰম কৰিছে। শৰীৰৰ শ্ৰম, আস্বাদ, ইন্দ্ৰিয়ক সংযম কৰিব লাগে, সৰ্বভয় বৰ্জন, সকলোকে অভয় দিব লাগে, আৰু অস্পৃশ্যতা বৰ্জন কৰিব লাগে। এই 11টা সদ্গুণ যদি আমি আয়ত্ব কৰোঁ আমাৰ জীৱই গতি পাই যাব। আমি কোনো ধৰণৰ ব্ৰত নকৰাকৈ অতি সহজতে আমি জীৱক গতি দিব পাৰোঁ। শেষত ক'লে, ইন্দ্ৰিয়ক জিনিবাৰ আছে যাৰ মতি, সততে লৈক সন্তৰ সংগতি, শ্ৰৱণ কীৰ্তন মাত্ৰ কৰিব কৃষ্ণৰ, ইন্দ্ৰিয়ক জিনি হৈব কৃতাৰ্থনৰ। আজিৰ দৰে যদি আমি সদায় কৃষ্ণ কথা শুনিব পাৰোঁ। অৰ্জুনক কৈছে, তোমাক জীৱশ্ৰেষ্ঠ মানুহ হিচাপে জন্ম দিলোঁ, গতিকে তুমি মনক সংযম কৰিবা, ইন্দ্ৰিয়ক সংযম কৰিবা, নহ'লে আহিল কণা গ'ল কণা খাগৰি কাটিল 3 কণা, তোমাৰ মানৱ জন্ম ধৰাৰ সাৰ্থকতা নহ'ব। অৰ্জুনে প্ৰতিবাদ কৰিছে, হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন, ইন্দ্ৰিয়ক বশ্য কৰি বাক পাৰে কোন। কাৰ খাদ্য আছে ইন্দ্ৰিয়ক বশ্য কৰি মনক? নাই নাই, সেইটো প্ৰস্তাৱ মোৰ গ্ৰহণযোগ্য নহয়। এতিয়া কৃষ্ণই হাঁহি পেলাই কৈছে, কৃষ্ণে বোলে সখী তুমি নকৰিবা ভয়, অভ্যাসতে ইন্দ্ৰি বশ্য আপুনি হয়। অভ্যাস কৰিব লাগে। আজি আপোনালোকে নিজকে সোধকচোন বাৰু, অহাৰ পৰা ইমান সময় কঠখনত বহি আছে বা কোনোবাই কঠত বহিব নোৱাৰা চকী বা বেঞ্চত বহি আছে। ঘৰত অকলে ইমান সময় এনেকৈ অকলে ইমান সময় বহি থাকিব পাৰিলেহেঁতেন নে? নোৱাৰিলেহেঁতেন। কোনে বহুৱাইছে? এই ৰহস্য ভেদ কৰিব লাগিব। আমাক বেদে কৈছে, স্ব পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি। আজি ইয়াত বহি থকা সকলে ঈশ্বৰৰ কথা জানিবৰ কাৰণে, শুনিবৰ কাৰণে, বুজিবৰ কাৰণে অনুৰাগ কৰি বহি আছে। এই অনুৰাগে আমাক 6টা প্ৰমোচন দিব দেই, মনত ৰাখিব। আগ্ৰহ, ৰতি, প্ৰীতি, ভক্তি, শান্তি, 6 নম্বৰত মুক্তি। আমাৰ জীৱটোৱে আজিৰ দৰে পৰিৱেশলৈ আহিবই লাগিব। মানুহৰ জন্ম লৈ নহা পৰ্যন্ত সি জন্মচক্ৰত ঘূৰিয়ে থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণ, এই বেদৰ মত। গতিকে আমি অনুৰাগেৰে সৈতে কৃষ্ণত ভক্তি কৰি ইন্দ্ৰিয়ক সংযম কৰিবই লাগিব, তেতিয়াহে জীৱই গতি পাব। শেষত কৈছে, হেন জানি যতনে তেজিও আন কাম, শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম। আন কাম মানে যিবিলাক বৈষয়িক কৰ্ম, আমি বিষয়তে যদি আসক্ত হৈ থাকোঁ,
তে আমাৰ জীৱই গতি নাপায় কিয় বিষয়ৰ সুখটো মানুহটো দূৰৰ কথা স্বৰ্গৰ ইন্দ্ৰৰ লগত গাহৰিৰ কোনো পাৰ্থক্য নাই বুলি ভাগৱতত কৈছে মিছা বিষয় অকলাগি নৰে ধৰে জন্ম ইন্দ্ৰ শুকৰৰো দেখা সুখ দুখ সম বিষয় সুখৰ ক্ষেত্ৰত স্বৰ্গৰ ইন্দ্ৰৰ লগত গাহৰিৰ কোনো পাৰ্থক্য নাই বুলি কৈছে কিয় অমৃতৰ পানে যেন মহেন্দ্ৰ সন্তুষ্ট হুৱৈ বিষ্টা ভুঞ্জি শুকৰৰো হৃষ্ট পৃষ্ট স্বৰ্গত ইন্দ্ৰই মানে অমৃত খাই যিটো হৃষ্টপুষ্ট হৈ থাকে গেলা পচা ঠাইত গাহৰিয়ে বিষ্টা খায়ো সমানে শকতাবদ হৈ থাকে ইন্দ্ৰৰ সন্তুষ্ট যেন ৰম্ভাৰ সম্ভোগে শুকৰৰো তেনেসু শুকৰি সংযোগে স্বৰ্গত ইন্দ্ৰই ৰম্ভা তিলোত্তমাৰ লগত যিটো বিষয় সুখ কৰে গেলা পচা ঠাইত গাহৰিটোৱে গাহৰিজনীৰ লগত একেটাই সুখ কৰে সেইকাৰণে মাধৱদেৱে বৰগীতত লিখিছে বিষয়ৰ সুখ শুকৰি সংগে পায় হৰিপদ সেৱা নৰতনু বিনে নাই গতিকে আজিৰ দৰে ঈশ্বৰৰ ভক্তি কৰিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই গতিকে আমি যদি এই কথা নুবুজি বিষয়ৰ প্ৰতি বেছি আসক্ত হৈ যাওঁ তেতিয়াহ'লে আমি ঈশ্বৰক পাব নোৱাৰোঁ বিষয়ত আতি আসক্তি ভৈল যাৰ কৃষ্ণক পাইবাৰ আশা নিবৰ্তিলতাৰ যি মানুহে লগত নিব নোৱাৰে ধন সম্পত্তি ইন্দ্ৰিয় সুখ ভোগৰ প্ৰতি আসক্ত হৈ যায় হেতু জীৱই কৃষ্ণক পাব নোৱাৰে কেনেকৈ উদাহৰণ দিছে যেন বায়ু বস্ত্ৰ নিয়ে পশ্চিমে উৰুৱাই পূবক খেদিলে জানো সিটো বস্ত্ৰ পায় আপোনাৰ বতাহে আপোনাৰ গামোচাখন পশ্চিম ফালে উৰুৱাই নিছে সেইখন পাবৰ কাৰণে যদি আপুনি পূব ফালে দৌৰি থাকে কোনবা দিনা জানো সেইখন গামোচা পাব নাপায় ঠিক তেনেকৈ আপুনি যদি ভক্তিৰ বিপৰীতে বিষয়ৰ প্ৰতি গৈ থাকে কাম ক্ৰোধ লোভ মোহ উত্তম বিষয় ইহাক চেদিলে হৈব দৃঢ় পৰিচয় ইয়াৰ পৰা আমি ওলাই আহিব পাৰিব লাগিব কাম ক্ৰোধ লোভ মোহে মোহিত সকল নাপাইবে উদ্ধাৰ সখী সত্যে যাইবে তল আমাৰ জীৱটোৱে যদি কাম ক্ৰোধ লোভ মোহতে আসক্ত হৈ থাকে আমাৰ জীৱই কেতিয়া গতি পাব নাপায় উপায় এটা মহাপুৰুষে দিছে কাম ক্ৰোধ লোভ মোহ বিষয় আক্ৰোশে নুচুয় মূৰ ভকতক একো দুখে আমাৰ ভকতসকল কাম ক্ৰোধ লোভ মোহতে থাকে মই দিয়া ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ মাজতে থাকে কিন্তু লগত নিব নোৱাৰা মোহে লগত নিব পৰা ধন ঘটাৰ পৰা তেওঁক অতৰাই ৰাখিব নোৱাৰে এইটোৱে হৈছে ভক্তিৰ বৈশিষ্ট্য গতিকে আমি উঠি অহা প্ৰজন্মক যাতে এই আদৰ্শৰে আমি আমাৰ গোলাঘাট জিলাৰ প্ৰচাৰ শাখাই যি ভূমিকা লৈছে আমাৰ সমস্ত জিলাবিলাকলৈ এই আদৰ্শ বিয়পি যাওক আমাৰ প্ৰত্যেকখন আঞ্চলিক তথা প্ৰাথমিকৰ মাজত যাতে আমি এই ভাগৱত বেদ বেদান্তৰ সাৰ ভাগৱত প্ৰচাৰৰ জৰিয়তে আমি যাতে উঠি অহা প্ৰজন্ম সমাজখনক যাতে আধ্যাত্মিক আৰু নৈতিক আদৰ্শৰে অনুপ্ৰাণিত কৰিব পাৰোঁ তাৰ কাৰণে গুৰুত্ব দিব লাগিব পুথিগত ডিগ্ৰীয়ে আমাক মানুহ কৰিব নোৱাৰে এই তথ্য প্ৰাচাত্য শিক্ষাবিদ ৰাইবানে কৈছে ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল এজন ছাত্ৰক পূৰ্ণাংগ ছাত্ৰ বা মানৱ সম্পদ হিচাপে গঢ়িবলৈ হ'লে আমাৰ পুথিগত জ্ঞানৰ লগত ধৰ্মীয় শিক্ষা যোগ দিব লাগিব ৰুচুই কৈছে দি ৰিলিজিয়াছ এডুকেশ্যন শুড বি ইনক্লুডেড ইন দ্য কাৰিকুলাম because it is through religion that the fact of youth can be set on the road to the absolute values truth beauty and goodness সত্য শিৱ সুন্দৰক আৰাধনা কৰিবলৈ হ'লে পুথিগত জ্ঞানৰ লগত আধ্যাত্মিক আৰু ধৰ্মীয় শিক্ষা যোগ দিব লাগিবই গতিকে এইটো এটা বৰ মানে যুগ সাপেক্ষ কৰ্ম আঁচনি হৈছে এইটো যাতে অব্যাহত ৰাখে আৰু চিঠিখনত আপোনালোকে প্ৰচাৰ শাখাৰ জৰিয়তে কিমান সংখ্যক আজিলৈকে এই আলোচনা চক্ৰ হৈছে ইয়াত লিপিবদ্ধ কৰি যাব এই কাৰণে যাতে আজি যিকেইজন বিষয়ববীয়াৰ উদ্যোগত এই কাৰ্যসূচী সফল ৰূপায়ণ হৈছে তেওঁলোক হয়তো সদায় নাথাকিব সেই বিষয় বাবদ গতিকে উঠি অহা প্ৰজন্মই আপোনালোকে প্ৰস্তুত কৰা কাৰ্যসূচীখন চায়ে যাতে আমাৰ অগ্ৰজসকলে এই আধ্যাত্মিক আৰু মানে ধৰ্মীয় আঁচনিটো কিমান দিনৰ পৰা কিমান সংখ্যকভাৱে
আমাৰ জিলাখনত আঞ্চলিক আৰু প্ৰাথমিকবিলাকৰ মাজত প্ৰচাৰ কৰিছে সেইটো যাতে জানিব পাৰে আমাৰ মানে জৰ্জ বাৰ্নাৰ্ড শ্ব'ই এটা কথা কৈছিল show me a book I shall at once tell you about the history of the nation তোমালোকে মোৰ হাতত এখন কিতাপ তুলি দিয়া মই গোটেই জাতি সত্তাটোৰ কথা তোমালোকক কৈ দিম কিয় where there is a book behind a man there is a man behind a book এখন কিতাপত এটা জাতি সত্তা এখন কিতাপত অন্তৰ্নিহিত হৈ থাকে গতিকে এই চিঠিখন চাইয়েই অনুযোগসকলে গম পাব যে ইমান সংখ্যক ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান গোলাঘাট জিলা প্ৰচাৰ শাখাৰ জৰিয়তে জিলাখনৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰিছে যে এতিয়া কলি যুগৰ মানুহে ভগৱন্তৰ নাম বিনা আৰু আনত উপায় নাই কিয় আন ধৰ্মবিলাক কৃষ্ণ বৈকুণ্ঠ পৰায়ণ হোৱাৰ লগে লগে গুচি গ'ল বুলি কৈছে আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা একস্থান হুয়া হৰি নাম মাত্ৰ ৰৈলা এতেকেহে নামত সমস্ত পুণ্য পায় জানিয়া যতনে ফুৰা হৰি গুণ গায় নামে তপ নামে জপ নামে যোগ ধ্যান নামে দান নামে পুণ্য কোটি তীৰ্থ স্নান নামে ধন জন বন্ধু নামে পিতা মাতা নামে নিজ সুহৃদ নামেহে গতি দাতা ইহপৰ লোকে নাম বিনে গতি নাই চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায় হেন জানি নামৰ চৰণ চাপি ধৰা গৃহতে থাকিয়া সুখে সংসাৰ বতৰা আমি গৃহস্থী মানে গৃহাশ্ৰমতকৈ কলিযুগত শ্ৰেষ্ঠ আশ্ৰম নাই আমি গৃহাশ্ৰমতে থাকি আমি ঈশ্বৰৰ ভক্তি কৰিব লাগিব কেনেকৈ পদুম ফুলৰ দৰে আমি গৃহবাসীসকল হ'ব লাগিব পদুম ফুলৰ বৈশিষ্ট্য কি বোকা পানীতে জন্ম কিন্তু বোকা পানীয়ে পদুম ফুলক লিপ্ত কৰি ৰাখিব নোৱাৰে বোকা পানীৰ পৰা সদায় পদুম ফুল নিৰ্লিপ্ত হৈ থাকে ঠিক তেনেকৈ গৃহাশ্ৰমী লোকবিলাক মই দিয়া ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ পুত্ৰ ভাৰ্যা নাতি পুতি মাজতে থাকে কিন্তু লগত নিব নোৱাৰা ধন সম্পত্তিৰ মোহে লগত নিয়া ধন ঘটাৰ পৰা তেওঁলোকক অতৰাই ৰাখিব নোৱাৰে তেওঁলোক কেনেকৈ থাকে ব্ৰহ্মণা ধ্যায় কৰ্মাণি সংগং ত্যক্তে কৰোতি যশ লিপ্ততে নশ পাচুন পদ্মপত্ৰম মিমাম্ভাস পদুম ফুলৰ দৰে থাকে তাৰমানে গৃহাশ্ৰমতে থাকে কিন্তু ভাৱনাৰ দ্বাৰা কেনেকুৱা ভাৱনা কাছৰ ভাৱনা আমাৰ ভাৱনাবিলাক কাছৰ সদৃশ হ'ব লাগে কাছৰ ভাৱনা কি বালিত কণী পাৰে পানীত উমনি দিয়ে বালিত কণী পাৰি পানীত উমনি দি ভাৱৰ দ্বাৰা বালিত কণী ফুটাই দিয়ে যেহেন কচ্ছপে তৰে ডিম্ব পাৰি জল মাজে ফুকাৰয় সেহি মাতে সন্তে বিষয়তে থাকি সদায়ে মুক চিন্তয় গতিকে সন্ত মহন্ত ভক্ত বৈষ্ণৱসকলে গৃহাশ্ৰমতে থাকে কিন্তু ভাৱনাৰ দ্বাৰা ভক্তি সাধন কৰি মুক্তি ল'ব পাৰে এইটোৱে হৈছে ভক্তিৰ মূল তত্ত্ব সেইকাৰণে কৈছে শ্ৰৱণ কীৰ্তন মাত্ৰ সুগম ভকতি অল্পতৈ উপজে গোবিন্দত প্ৰেমৰ ৰতি হেন জানি মহাযত্নে কৃষ্ণৰক সৰ্বথা শ্ৰৱণ কীৰ্তন কৰা তেজি আন কথা এৰি যাতে আমি সদায় ঈশ্বৰৰ কথা এটা পাতিব পাৰোঁ ক'ব পাৰোঁ গাব পাৰোঁ তাৰ প্ৰতি গুৰুত্ব দিব লাগিব শুদ্ধ হইবা এতেকে তেজিব মায়া জালে কৃষ্ণৰ পৰম পদ পাইবা অল্পকালে পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত সত্য তেনেকৈ ঈশ্বৰত ভক্তি মানে পোহৰ যি ঈশ্বৰত ভক্তি কৰি থাকিব গতিকে তেওঁৰ কাৰণেও আমাৰ মুক্তিটো সহজ সাধ্য 2 অধ্যায়ৰ কথা গৈল এহি মানে শুকমণি কহন্তে ৰাজাত বিদ্যমানে এখিলেকে 2 অধ্যায়ৰ কথা শুকে পৰীক্ষিত ক'লে জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন কৰিবে কৃষ্ণত মাত্ৰ শ্ৰৱণ কীৰ্তন আমি যিসকল প্ৰকৃত জ্ঞানী মানুহ আমি সদায় কৃষ্ণৰ শ্ৰৱণ কীৰ্তন ভক্তি ধৰ্ম আচৰণ কৰিব লাগে যেন ফল পাৱৈ সবে দেৱতাক যজি লভে সৰ্বসিদ্ধি প্ৰভু মাধৱক ভজি আন যুগত দেৱতাক ভজি যিটো ফল পায় কলি যুগৰ মানুহে ভগৱন্তৰ গুণ নাম ল'লে সেই অধিকাৰ হ'ব পাৰে সেই অধিকাৰী হ'ব পাৰে অজ্ঞানীহে সেৱৈ আন দেৱতাসকল যেন পুত্ৰ ভাৰ্যাৰ ভজনে তুচ্ছ ফল এঘৰ মানুহত ল'ৰা ছোৱালীক আছে মাক বাপেকো আছে
কিবা এটা প্ৰয়োজনীয় বস্তু মাক বাপেকক নিবিচাৰি ল'ৰা ছোৱালীক বিচাৰিলে ল'ৰা ছোৱালীয়ে যেনেকৈ আকৌ মাক বাপেকৰ অনুমতি নলোৱাকৈ দিব নোৱাৰে, মাক বাপেকৰ অনুমতি লৈহে দিয়ে, ঠিক তেনেকৈ ভগৱান সকলো দিব পৰা অধিকাৰ থাকোঁতে আমি ভগৱানক নভজি যদি আন দেৱতাক ভজো তেতিয়াহ'লে সেই ল'ৰা ছোৱালীৰ ওচৰত বস্তু খোজাৰ নিচিনা হ'ব। ভকত জনৰ সংগে ৰংগে সৰ্বক্ষণ কৃষ্ণক আৰাধি কৰে শ্ৰৱণ কীৰ্তন, এহি মানে মাত্ৰ পুৰুষাৰ্থ পুৰুষৰ আন কৰ্ম সবে ব্যৰ্থ হৰি বিমুখৰ। ইয়াত পুৰুষ শব্দটোৱে জীৱক বুজাইছে, ডেকা ল'ৰাই হওক গাভৰু ছোৱালীয়ে হওক, মতা মানুহে মাইকী মানুহে হওক, এইবোৰ দেহৰহে মতা মাইকী ডেকা গাভৰু আছে, আত্মাৰ নাই। গতিকে আত্মা দৃষ্টিত আমি শ্ৰৱণ কীৰ্তন কৰিলেই আমাৰ চতুৰ্বৰ্গ সাধন হ'ব। শুনন্তে উপজয় জ্ঞান শুদ্ধ হৈ মতি ইহপৰ লোকত সুখত বিৰকতি। তেতিয়া আৰু আমি এই ইহকালৰ সুখ ভোগৰ কাৰণে আমি চিন্তা নকৰোঁ। মুখ্যটো অধিক সুখ সপ্ৰেম ভকতি, যে আজিৰ দৰে যিটো সপ্ৰেম ভক্তি এইটো মুখ্যতকৈ শ্ৰেষ্ঠ। হেন হৰি কথাটো নকৰৈ কোনে ৰতি, যে আজিৰ দৰে ঈশ্বৰৰ কথা শুনিলে আমি যিটো ৰস বা আনন্দ পাওঁ এইটো মুক্তিত নাই। মুক্তি স্বাৱলম্বী, মুক্তি পোৱাৰ পিছত কাৰো লগত কাৰো সম্পৰ্ক নাথাকে, কাৰো লগত কোনেও কোনো আলোচনা নকৰে। সেইকাৰণে ভকতে মুক্তি নিবিচাৰে। ভকতে কি বিচাৰে? আজিৰ দৰে ভক্তিৰ ৰস। মুক্তিটো নিষ্প্ৰিয়া যিটো সেহি ভকতক নমো ৰসময় মাগুহো ভকতি। গতিকে আজি আমি বহাৰ পৰা এতিয়ালৈকে যিখিনি ৰস পান কৰি আছোঁ, ইয়াত যিটো আমি আনন্দ পাইছোঁ এইটো বৈকুণ্ঠত নাই। হেন শুনি সুকত সৌনকে বিনাৱন্ত আউৰ কিবা সুকত নিৰ্পতি পুচিলন্ত। তেতিয়া সৌনকে সুতক আকৌ সুধিছে যে পৰীক্ষিত ৰজাই শুকমুনিক আৰু কিবা জানিবলগীয়া কথা সুধিছিল নেকি? শুনিতে উৎসুক আছে দুয়ো বৈষ্ণৱৰ, যেন ভৈলা সংবাদ কহিও নিৰন্তৰ। গতিকে তেওঁলোক দুজনৰ মাজত যিখিনি আলোচনা হৈছিল মোক কোৱা। ক্ষণেকো নুশুনে কৃষ্ণ কথা যিটো নৰ, ব্যৰ্থে আয়ু হৰে সূৰ্য সিটো মনুষ্যৰ। আমি যদি ৰাতিপুৱা শুইতাৰ পৰা গধূলা খোৱালৈকে এটাও কৃষ্ণ কথা নুশুনাকৈ পাৰ কৰোঁ, সেইটো আমাৰ মানে দুৰ্দিন গ'ল বুলি কৈছে। সেহিকে দিনক ভাই দুৰ্দিন বুলিয়া মানি মেঘাস্বৰ্ণ নোহোৱা দুদিন, কৃষ্ণ কথা অমৃত সম্যক আলাপ ৰস যিটো দিন হয় বিহীন। মানে কৃষ্ণৰ অমৃতময় কথা নোগোৱা আৰু নুশুনাকৈ যিটো দিন পাৰ হ'ল সেইবিলাক আমাৰ দুৰ্দিন বুলি কৈছে। হেন জানি কৃষ্ণ কথা সংসাৰতে সাৰ, কহিউক হৌক আয়ু সামফল আমাৰ। আজিৰ দৰে যদি আমি সদায় কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰিব পাৰোঁ, আমাৰ আয়ুস বাঢ়ি যাব দেই, মনত ৰাখিব। আপোনালোকে আয়ুস বঢ়াবও পাৰে, আয়ুস কমাবও পাৰে। আপোনালোকে নিজৰ স্বাস্থ্য ধুনীয়াকৈ ৰাখিব পাৰে, ভাঙি পেলাবও পাৰে। গতিকে মাধৱদেৱে কৈছে, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ মিত্ৰ, আপুনি আপোনাৰ ৰাখে মাৰে। হৰিক নভজি নৰে, আপুনি হৈ নষ্ট, হৰি ভজি আপোনাৰ কটাৰে। গতিকে আজিৰ দৰে আমি যাতে ঈশ্বৰৰ কথা এটা শুনা, কোৱা, গোৱা পৰিৱেশ এটা যাতে আমি প্ৰত্যেকখন ঘৰতে আমি সৃষ্টি কৰিব পাৰোঁ। আপোনালোকে বেছি সময় নালাগে, আমাৰ শাস্ত্ৰইতো 4 মিনিট সময় দিছে। আমি আধা ঘণ্টা বা এঘণ্টা সময় ঘোষাৰ ওপৰত, কীৰ্তনৰ ওপৰত, ভাগৱতৰ ওপৰত, গীতাৰ ওপৰত আমি পৰিয়ালটো বহি মানে পঢ়িব জনা ল'ৰাটো বা ছোৱালীজনীক যদি ভাগৱত বা গীতা শাস্ত্ৰ পঢ়িবলৈ দিয়ে, তেওঁ এটা সাহস পাব, তেওঁ সুৰটো জানিবলৈ যত্ন কৰিব। যেতিয়া অৰ্থবিলাকৰ কথা মাজলৈ সোমাই যাব, দিনক দিনে তেওঁ ভক্তিমন্ত হৈ যাব। গতিকে আমি তৃণমূল ঘৰখনতো এই ধৰণৰ পৰিৱেশ আমি সৃষ্টি কৰিব পাৰোঁ। এইখিনি ক'লে ইয়াৰ পিছত কি কৈছে আমি আকৌ আলোচনা কৰিম। বাহক।